হাই হেল্ল' নমস্কাৰ। কেনে আছে? আশা কৰোঁ ভালে আছা। মই তৰুণ, বঙাইগাঁও চকাপাৰাৰ পৰা। কেঞ্চাৰ আৰু চুগাৰ আমাৰ ভাৰত নাম্বাৰ 1। আৰু এই কেঞ্চাৰ আৰু চুগাৰ হোৱাৰ পিছত মানুহে এটা কথা ভাবি লয় যে এইটো বেমাৰ কেতিয়াও ভাল নহয়। প্ৰথমে ধৰি লোৱা চুগাৰ হোৱাৰ পিছত মানুহে ডক্তৰৰ ওচৰত যায়, চুগাৰ টেষ্ট কৰে আৰু চুগাৰৰ টেবলেট একেৰাহে নমৰালৈকে খাবলৈ আৰম্ভ কৰি দিয়ে। সিহঁতে মনত এইটো বিশ্বাসত সোমাই লৈছে যে চুগাৰৰ টেবলেট খাই কণ্ট্ৰল কৰি থাকিব লাগিব, কেতিয়াও এইটো ভাল নহ'ব। কি আপুনি যিটো ভাবিছা সেইটো কি সঁচা নেকি? আপুনি কেতিয়াবা আয়ুৰ্বেদৰ কথা শুনা নাই নেকি? যে ভাৰতত ৫,০০০ বছৰ আগৰ পৰাই আয়ুৰ্বেদৰ চিকিৎসা চলি আছে। যেতিয়া ডক্তৰ নাছিলে ভাৰতত তেতিয়াও দেখোন আয়ুৰ্বেদে চিকিৎসা কৰিছিলে। আৰু সেই সময়ত আয়ুৰ্বেদৰ চিকিৎসা যেতিয়া আছিলে তেতিয়া এইবিলাক বেমাৰ হোৱাও নাছিলে। যেতিয়াৰ পৰা ডক্তৰ ভাৰতত আহিছে তেতিয়াৰ পৰা এইবিলাক বেমাৰ আমাৰ ভাৰতৰ হ'বলৈ বেছি আৰম্ভ হৈছে আৰু আজি চৰম সীমা পাৰ হৈ আছে। এইটো ভুল কাৰ? এইটো ভুল আপোনাৰে। কাৰণ আপুনি বাহিৰৰ দেশৰ যিটো ডক্তৰ আহিছে সেইটো আপুনি একচেপ্ট কৰি লৈছা। আমাৰ ভাৰত স্বাধীন হৈ আজি কিমান বছৰ হ'ল, কিন্তু আপুনি এতিয়াও বিদেশৰ গোলামী কৰি আছে। কি আমাৰ ভাৰতৰ ইমান ধুনীয়া ধৰোহৰ আয়ুৰ্বেদ, সেইটো ব্যৱহাৰ কৰিলে দেখোন আজি ভাৰতত হাজাৰ লাখ ৰিজাল্ট আছে চুগাৰ কেঞ্চাৰ এইবিলাক বেমাৰৰ পৰা পাৰ্মানেণ্ট ভাল হোৱাৰ। কিয় আপুনি ডক্তৰৰ তাত গৈ থাকে? আপোনাৰ নিচিনা বিদেশী ভাৰতত থাকি ভাৰতীয় হৈ আপুনি বিদেশৰ গোলামী কৰি থকা, আপুনি আগত ভাৰতৰ যিটো ধৰোহৰ সেইটো ব্যৱহাৰ কৰিছা। 100% আপোনাৰ ভাল হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, 95% সম্ভাৱনা আছে। বেছি জানিব বিচাৰে যদি আপুনি আপোনাৰ সমস্যাত আয়ুৰ্বেদ ব্যৱহাৰ কৰিব বিচাৰে, ভাল কোৱালিটি আছে আৰু ভাল ট্ৰিটমেণ্ট আছে, আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম তৰুণ চন্দ্ৰ ৰায়, বঙাইগাঁও চকাপাৰাৰ পৰা, আছাম। মোৰ কণ্টেক্ট নাম্বাৰ 7636038707। থেংক ইউ, ধন্যবাদ।